কাইলৈ যিহেতু পৰীক্ষা আছেই সেইবাবে মই সকলোৱে ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে আৰু 2-3টা অংক দি দিছোঁ একদম জাষ্ট চিম্পল যাতে মনত থাকি আৰু যদি 2-3 নম্বৰ বেছিকৈ পায় মোৰ বৰ ভাল লাগিব চাওকচোন ৰোমান সংখ্যা যদি আহে যোৱাবাৰ আহিছিলে XC দশমিকত লিখা তাৰমানে ৰোমান সংখ্যা XC বহুতে ভয় খাই গৈছে এতিয়া কথাটো হৈছে একো নাই ৰোমান সংখ্যা আমাৰ আছে এই 7টা আখৰ আপোনালোকে মনত ৰাখিব এতিয়া প্ৰথম হৈছে 1 এইটো I মানে হৈছে 1 V মানে হৈছে 5 X মানে হৈছে 10 L মানে হৈছে 50 C মানে হৈছে 100 D মানে হৈছে 500 আৰু M মানে হৈছে 1000 এইকেইটা যদি আপোনালোকে মনত ৰাখিব পাৰে প্ৰথম তেতিয়াহ'লে আপোনালোকৰ যথেষ্ট সুবিধা হ'ব আৰু এটা কথা আপোনালোকে সদায় মনত ৰাখিব এটা সৰু অংকক ডাঙৰ অংক এটাৰ আগফালে বহুৱালে বিয়োগ আৰু পাছফালে বহুৱালে সদায় যোগ হয় এটা যোৱাবাৰ যেটো আহিছিল XC X টো যেহেতু সৰু হয় নহয় X মানে হৈছে 10 আৰু C মানে হৈছে 100 X টো সৰু হয় নে নহয় সেইকাৰণে কি হ'ব এই 100 ৰ পৰা X টো মাইনাস কৰি দিব লাগিব 100 ৰ পৰা আমি X মানে 10 মাইনাস কৰি দিছো মাইনাস কৰি কি পাইছো 90 পাইছো আৰু কিন্তু যেতিয়া L টো হৈছে আমাৰ 50 লগত কিন্তু যেহেতু X টো পিছফালে আছে পিছফালে থকা কাৰণে কি হ'ব এটো প্লাস হৈ গৈছে প্লাস হৈ প্লাই 60 হৈছে বুজি পাইছেনে একেবাৰে উজু আপোনালোকে চেষ্টা কৰি চাবচোন তেনেকুৱা 2-3টা মান উদাহৰণ পটককে আৰু এতিয়া সব X C I X ঠিক আছে আমি জানো C মানে 100 আৰু X টো যেহেতু আগফালে আছে কাৰণ 90 হ'বই আৰু এটো আছে কাৰণে মই বেলেগকে নাই লিখা 90 আৰু IX তাৰ মানে 10 ৰ পৰা 1 গল I মানে তো 1 10 ৰ পৰা 1 গল থাকিল 9 তাৰ মানে এটো হৈ গল 90 আৰু এটো হৈ গল 9 হেতু আপোনালোকে তেনেকে মনত ৰাখিলে হল 99 এটো চাওকচোন MCD টো হৈছে M মানে 1000 আৰু CD এটা CD বুলি যেতিয়া ক'লে C টো আমাৰ সৰু হয় আৰু D টো ডাঙৰ হয় C মানে আমি জানো 100 আৰু D মানে জানো 500 যেহেতু এটো আগফালে আছে সেইকাৰণে 500 ৰ পৰা 100 আমি মাইনাস কৰি দিম মাইনাস কৰি দিলে কি পালো 400 পালো তেতিয়া 1000 ৰ লগত 400 যোগ কৰিলে 1400 পাম এটা কথা আৰু মনত ৰাখিবচোন এই যে V মানেটো আমি জানো 5 L মানে জানো 50 আৰু D মানে জানো 500 এই অংকগিটা কেতিয়াও ৰিপিট নহয় কিন্তু কিয় ৰিপিট নহয় সেই কথাটো যদি আপোনালোকে জানে তেতিয়াহলে আপোনাৰ সুন্দৰকৈ মনত থাকিব এটা ধৰি লওক V I ঠিক আছে আৰু I মানেটো আপোনাৰ 1 + 1 2 হল কিন্তু V যোগ V তাৰ মানে 5 যোগ 5 হলেতো 10 হৈ যাব ন আৰু 10 ৰ কাৰণেটো আমাৰ কি হয় x এটা নাই জানো সেইকাৰণে আমাৰ কি হয় V টো ৰিপিট নহয় তেনেকে L + L 50 + 50 50 + 50 হলেতো 100 হ'ব 100 ৰ কাৰণেটো আমাৰ C এটা আছে ন C সিম্বলটো থকাৰ কাৰণে কি হৈছে আমাৰ L আৰু L কেতিয়াও দুটা একেলগে নহয় ৰিপিট নহয় তাৰ মানে দেই V যেনেকে V ৰিপিট নহয় L ও ৰিপিট নহয় আৰু D ৰিপিট নহয় D কিয় ৰিপিট নহয় কাৰণ D যোগ D 500 যোগ 500 1000 হৈ যাব 1000 হলেতো M হ'ব ন এটো সব এই গিটা কথা V + V হলে 10 হৈ যায় 5 + 5 10 50 + 50 100 আৰু 500 + 500 1000 সেইকাৰণে এইগিটা ৰিপিট নহয় মনত থাকিব সেকে ন তাৰ পাছতে চাওক এটো V L D আৰু M অংককেইটা কাৰো পৰা বিয়োগ নহয় দেই আপুনি সেই কথাটো অলপ মনত ৰাখি থব কেতিয়াও তাৰমানে এটো V L V মানে 5 L মানে 50 D মানে হৈছে D মানে হৈছে 500 আৰু M মানে হৈছে 1000 এইগিটা অংক কাৰো পৰা বিয়োগ কৰা নহয় তাৰমানে আগফালে থাকিলেও বিয়োগ নহব দেই আপোনালোকে সেই তেনেকে আৰু হেতু ভাবিব কাৰো লগত মানে বাৰু ঠিক আছে এটো এই কথাগিটাটো মনত আছে সকে I মানে যে 1 দুটা I হলে 2 হ'ব 3 টো আমি এনেকে লিখো সাধাৰণতে লিখি থাকো ক্লাছবোৰ আমি 9 লৈকে ক্লাছ লিখুৱে ন 9 10 কোনো প্ৰবলেমে নাই এটা ধৰক XL X মানে X টো সৰু L টো ডাঙৰ L মানে হৈছে 50 X মানে হৈছে 10 এটা যেহেতু X টো সৰু L টো ডাঙৰ সেইকাৰণে 50 পৰা 10 গল থাকিল 40 এটা ধৰি লওক CXX এটা C টো আমাৰ ডাঙৰ X কিটা সৰু এফালে আছে যেতিয়া যোগ হ'ব C মানে হৈছে 100 আৰু X মানে 10 তেতিয়ালে কি হ'ব 120 হ'বনে অকনমান ডাঙৰ অংকও আহিব পাৰে নহয় আৰু দুটা উদাহৰণ দি দিছো DCLIX এনেকে ভাগ কৰি ললে বেছি ভাল হ'ব D মানে আমি জানো 500 C মানে জানো 100 L মানে জানো 50 আৰু IX মানে জানো 9 আসলতে 10 - 1 কিন্তু আমি ডাইৰেক্ট 9 লিখিব পাৰো গটেকিটা যোগ কৰি আমি কি পালো 659 একদম ভয় কৰিব নালাগে দেই ডাঙৰ সংখ্যা দেখি ৰোমান নম্বৰ দেখি একেবাৰে ভয় কৰিব নালাগে
এনেকৈ সুন্দৰকৈ ভাগ কৰি ল'লেই হ'ল এতিয়া MDCLXIV দেই M মানে হৈছে 1000 D মানে হৈছে 500 C মানে হৈছে 100 L মানে হৈছে 50 আৰু X মানে হৈছে 10 আৰু IV মানে আমি জানো 4 তাৰমানে 5ৰ পৰা এগল থাকিল 4 গোটেইকেইটা যোগ কৰি পালোঁ 1664 আৰু তেনেকৈ যদি বাই চান্স যদি এনেকুৱা সংখ্যাৰ পৰা ৰোমান নাম্বাৰ কৰিবলৈ দিয়ে তেতিয়া কি হ'ব 990 মানে হৈছে 1000 মাইনাছ 10 আৰু যেতিয়া মাইনাছ হয় তেতিয়াহ'লে এক্সটো আগত হৈ যাব 10 মানে এক্স নহয় জানো এমৰ আগত এক্স এটা বহাই দিলে হৈ গ'ল কিমান উজু 149 আমি চিধাই লিখি দিছোঁ আৰু দেই 100 প্লাছ 40 প্লাছ 9 100 মানে জানো আমি চি আৰু 40 মানে জানো এক্সেল তাৰমানে 50 পৰা এক্স গ'ল তাৰমানে 50 পৰা 10 গ'ল দেই সেইকাৰণে কি হ'ব এক্সেল আৰু 9 মানে হৈছে আই এক্স লিখি দিলেই হ'ল মই পাৰিব বুলি আশা কৰিছোঁ এই ক্ৰমিক সংখ্যাৰ যোগফল আহি যায় চাওকচোন আমি সৰুতেই পাইছিলোঁ 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 প্লাছ ধৰি লওক 50 সলনি 200 হ'ব পাৰে 300 হ'ব পাৰে যিকোনো হ'ব পাৰে আমি খালি মনত ৰাখিব লাগিব এই অকণমানি কথাটো ইয়াৰ ফৰ্মুলাটো হৈছে n ইনটু n প্লাছ 1 ডিভাইড বাই 2 এইটো হৈছে ক্ৰমিক সংখ্যাৰ যোগ ক্ৰমিক সংখ্যাৰ যোগৰ ফৰ্মুলাটো কি হৈছে n ইনটু n প্লাছ 1 ডিভাইড বাই 2 এতিয়া আমি সেইটো কি কৰিম ইয়াত 50 আছে যিহেতু তাৰমানে এনৰ ঠাইত আমি লিখিব লাগিব 50 আৰু তাৰ লগত ইনটু মাল্টিপ্লাই কৰিব লাগিব 51 এক বেছি আৰু ডিভাইড বাই 2 দুইৰে এতিয়া কাটি দিলে আমি কি পালোঁ 25 পালোঁ 25ৰ লগত আমি 51 যেতিয়া পূৰণ কৰি দিম আমি কি পালোঁ 1275 তাৰমানে 25 গুণ 25ৰ 5 উকলিলে 2 আৰু 25ৰ 5 25 125 125 2 127 যদি কেনেবাকৈ অযুগ্ম সংখ্যাৰ যোগফল আহে 1 প্লাছ 3 প্লাছ 5 প্লাছ 7 ধৰি লওক 101লৈকে তেতিয়া কি কৰিব ফৰ্মুলা আপোনালোকে একেবাৰে মনত ৰাখি থ'বচোন দেই n প্লাছ 1 ডিভাইড বাই 2 হোল স্কুৱেৰ এতিয়া আমি n মানেনো কি n মানে এইটো 101 হয় নহয় আৰু তাৰ লগত যদি 1 এটা যোগ কৰি দিওঁ তাৰমানে 102 হ'ব 102ক আকৌ 2ৰে আমি যেতিয়া হৰণ কৰি দিম হৰণ কৰিলে কি পালোঁ 51 পালোঁ 51ক স্কুৱেৰ কৰিলেই আপোনাৰ কি হ'ব এইটো ধুনীয়াকৈ ওলাই যাব এতিয়া চাব দেই এতিয়া 51ক স্কুৱেৰ কৰিলোঁ আমি কেইবাৰ পালোঁ 2601 যদি যুগ্ম সংখ্যাৰ যোগফল আহি যায় তাৰমানে 2 4 6 8 এইবোৰ যুগ্ম সংখ্যা নহয় জানো আৰু ধৰি লওক এতিয়া মই 60লৈকে যোগ কৰিম ইয়াত ডাঙৰ ডাঙৰ সংখ্যাও আহি যাব পাৰে মাত্ৰ এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল আপোনালোকে ভয় খাব নালাগে n ইনটু n প্লাছ 2 n প্লাছ 2 কিয় দিয়া হ'ল কওকচোন যুগ্ম সংখ্যা যে nটো ইয়াত যুগ্ম সংখ্যা হয়নে আৰু এইটো তেতিয়া তাৰ পিছৰ সংখ্যাটো যুগ্ম সংখ্যাই হ'ব লাগিব সেই দুটাৰ যেতিয়া পূৰণফল 60 ইনটু এতিয়া 2 যোগ কৰিলে 62 পাম কিন্তু ডিভাইড বাই 4 হ'ব 4ৰে যেতিয়া ডিভাইড কৰিম তেতিয়া আমি কি পাইছোঁ 4 15 60 আৰু 15ৰ লগত 62 পূৰণ কৰিলে আমি পাম 930 একেবাৰে শেষৰ অংকটো 15,000 টকা 2:3:5 অনুপাতত তিনিজন ককাই ভাই ৰিণ্টু চান্তু আৰু লাটুৰ মাজত ভগাই দিয়া হ'ল এতিয়া চান্তুৱে কেইটকা পাব এতিয়া চাওক কিমান হেৰি দিছে ৰিণ্টু চান্তু আৰু লাটু এইকেইটাৰ মাজত কিমানকৈ দিছে 2:3:5 ন ইয়াত লিখি ল'লোঁ 2:3:5 চান্তুৱেনো কিমান পায় 3 পায় তাৰমানে এতিয়া চান্তুৱে কিমান পাব 3 ডিভাইড বাই এই তিনিটা যোগ কৰি দিয়ক 2 প্লাছ 3 প্লাছ 5 যোগ কৰি পেলাই এইটো 15,000 টকাটো ভাগ কৰিব লাগিব হয় নহয় তাৰমানে এই তিনিটা যোগ কৰিলে আমি পাম 10 ভাগৰ 3 পূৰণ 15,000 যিমান কিমান হ'ব 4,500 সেইটো পাব চান্তুৱে আৰু যদি কেনেবাকৈ ঋণটোৰ কথা সুধিলে আপোনালোকে এইটো 1500ৰ লগত 2ৰে পূৰণ কৰি দিব 3,000 হৈ যাব আৰু যদি লাটুৰ কথা সোধে 5ৰে পূৰণ কৰি দিলেই হ'ল 7,500 হৈ যাব গোটেইকেইটা যোগ কৰি চাবচোন 15,000 হয়নে নহয় একদম ভয় নকৰিব একেবাৰে উজু চাওক ভয় কৰিবই নালাগে আৰু অল দ্য ভেৰি ভেৰি বেষ্ট কাইলৈ পৰীক্ষাটো সকলোৰে শুভ হওক